ভাষাটোৰ কথা বুলি কোৱাৰ লগে লগে এই ৰাজীৱ সদৰীয়া ককাইদেৱে বহু আগতে সেই গীতটো গাইছিল। অসমীয়া মাধ্যমত আমাৰ ল'ৰাক নপঢ়াও, অসমীয়া নুফুটে মুখত, মামী পাপা বুলি মাতিলেহে ভাল পাওঁ, আই পিতাই নিশিকাও লাজত, মামী পাপা বুলি মাতিলেহে ভাল পাওঁ, আই পিতাই নিশিকাও লাজত। সেই শৰণটো তেনেকুৱা কথা আমি বহুত জানিছো, বহুত শিকিছো, বহুত কৰিছো, কিন্তু সেই ঈশ্বৰে দিয়া মানপত্ৰখন গ্ৰহণ কৰিব লাগিব। অৰ্থাৎ ঈশ্বৰৰ সেইখন এখন বিদ্যালয় বুলি ভাবি ল'ব লাগিব, এখন অনুষ্ঠান য'ত আমি শৰণ লৈ মানপত্ৰখন ল'ব লাগিব। আমি নিজাকৈ কৰি থাকিলেও নহ'ব যে আমি কাৰোবাৰ ওচৰত শৰণ লৈ সেই মানপত্ৰখন ভগৱন্তৰ গ্ৰহণ কৰিব লাগিব। আপোনাৰ শৰণ আপুনি ল'ব লাগিব, আশ্ৰয় আপুনি ল'ব লাগিব। সেইবাবে আচলতে শৰণৰ প্ৰয়োজনীয়তা আছে। এতিয়া আমাৰ এনেকুৱা হয় সমাজত যে বিয়া পতাৰ পাছতহে ল'ৰাজনক শৰণ দিয়ে, বিয়া পতাৰ পিছতহে নতুনকৈ বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত দুয়োগৰাকীক শৰণ দিবৰ বাবে লৈ যায়, কিন্তু কম বয়সত তেওঁলোকক শৰণ দিয়াৰ কথাখিনি চিন্তা চৰ্চা নকৰে। কিন্তু খুব শিশু অৱস্থাতে গুৰু সেৱা, শৰণ, এই কথাবোৰ যদি বুজোৱা হয় যে এনেকৈ আচলতে ঈশ্বৰ প্ৰাপ্তিৰ কথা হয়, এনেকৈ আচলতে আমি যে মনুষ্য জন্ম লৈছো এই কথাখিনি উপলব্ধি কৰোৱা হয়, আমি যে আমি যে মানৱ ধৰ্মহে পালন কৰিছো আমিবোৰে, সেই মানৱ ধৰ্মটোৰ বিষয়ে বুজোৱাৰ আটাইতকৈ প্ৰথম খোজটোৱে শৰণ। ঈশ্বৰৰ ওচৰত আহিলেই শৰণ, অৰ্থাৎ আপুনি সমৰ্পণ কৰিছে, আশ্ৰয় লৈছে। গতিকে শিশু অৱস্থাৰ পৰাই আমি ভাবোঁ যে প্ৰত্যেকগৰাকী পিতৃ মাতৃয়ে সেই শৰণৰ দিশটোৰ ওপৰত গুৰুত্ব ৰখা উচিত। এতিয়া শৰণ আৰম্ভ হ'ল, আপুনি আহিল, প্ৰথমে আহিল আপোনাৰ মনটোৱে আপোনাক টানি আনিল যে মই ঈশ্বৰৰ ওচৰত সঁপি দিব লাগিব সকলো, মই ভগৱন্ত যে আছে বিশ্বাস কৰিছোঁ, মই ঈশ্বৰৰ ওচৰত শৰণ লৈছোঁ, যি কৰিম ঈশ্বৰৰ মতে কৰিম, যি কৰিম মানুহৰ বাবে কৰিম, ইয়াত ব্যক্তিগত স্বাৰ্থ নহয় আৰু অসৎ পথেৰে নাযাওঁ, কাৰণ ভগৱন্তই সকলো দেখি আছে। গতিকে ঈশ্বৰৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হৈ সৎকৰ্ম কৰিম বুলি আপুনি শৰণ লৈছে, আৰম্ভ হ'ল আপোনাৰ মনৰ শৰণ। আপুনি গ'ল তালৈ, সেয়া আপোনাৰ শৰীৰৰ শৰণ। আপুনি নোযোৱাকৈ ঘৰৰ পৰা শৰণ নহ'ব, আপুনি গ'ল অনুষ্ঠানলৈ, আপোনালোক আজি আহিছে যেনেকৈ, সেয়া শৰীৰৰ শৰণ। আৰু তাৰ পাছত আহিলে বাক্যৰ শৰণ। বাক্যৰ শৰণ অৰ্থাৎ আপুনি শুনিবও লাগিব। এই শুনা সভাসদ সাধু জনস্থিৰ মনে, লভিবা পৰম পদ শ্ৰৱণ কীৰ্তনে, মনুষ্যৰ শ্ৰেষ্ঠ ধৰ্ম এহি মানে মাত্ৰ, দেখিও বিচাৰি মহা ভাগৱত শাস্ত্ৰ, কলিত নাহিকে গতি বিনে হৰি নাম, জানিয়া লস্য ত্যাজি বোলা ৰাম ৰাম, হৰি ৰাম 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 ৰাম। এই যে ভাগৱত শাস্ত্ৰৰ কথা আমি শুনিম, এতিয়া কথা শুনিলেহে গৈছে মনৰ সংশয়। সেইটো ভগৱন্তই অৰ্জুনক কৈ থৈ গৈছিল যে তুমি শুনিব লাগিব, শুনি তুমি যোৱা আগবাঢ়ি জ্ঞানৰ জৰিয়তে তোমাৰ মনৰ সংশয়বোৰ দূৰ কৰি তুমি কৰ্ম মাৰ্গেৰে এতিয়া যোৱা। এই যে আমি কওঁ ভক্তি মাৰ্গ, কৰ্ম মাৰ্গ, সাধনা বুলি যে আমি কওঁ, সেই তাত এই কথাটো তাত সংযোজন হৈ থাকে। সেয়া আৰম্ভ হয় বাক্যৰ শৰণেৰে, অৰ্থাৎ আপুনি শুনিবও লাগিব, আপুনি ক'বও লাগিব। এতিয়া বহু সংখ্যকে এই কথাষাৰ কয় যে এই ভাগৱত পাঠ কৰি আছে, ভাগৱত শুনিনো সি কিমান ভাল হৈছে, এই প্ৰাৰ্থনা গাই আছে, বৰ একেবাৰে নামে মূৰত ধৰিছে, ই নাম গাই কিডাল কৰিছে, সমালোচনা কৰে হয়নে বেছিকৈ। এতিয়া ময়ে বেছিকৈ, এইটো ব্যক্তিগত কথা, আমিয়ে যেতিয়া ঈশ্বৰৰ কথা বেছিকৈ ক'বলৈ আৰম্ভ কৰিছোঁ, আমাকেই আক্ৰমণ কৰিছে। এইগৰাকী ভগৱানৰ বাহিৰে ক'বলগীয়া একো নাই নেকি, গুৰুজনাৰ বাহিৰে ক'বলগীয়া একো নাই নেকি বুলি আমাক কয়। কিন্তু এই ভগৱন্তৰ কথাত ইয়াত যে এটা সুকীয়া মাদকতা আছে, ইয়াত যে এটা প্ৰাপ্তি আছে মানুহ হিচাপে, আমি যে আপুনি মই একোৱেই নহয়, ধূলিকণা, আমি জীয়াই আছোঁ ঈশ্বৰৰ অনুগ্ৰহত, সেইটো উপলব্ধিয়ে আমাৰ জীৱনৰ চৰম প্ৰাপ্তি আচলতে। সেই কথাটোৰ বাবেহে আমাৰ কিন্তু এই যাত্ৰা। গতিকে সেই বাক্যই ক্ৰিয়া নকৰে বুলি কোৱাসকলক মোৰ প্ৰশ্ন থাকে, যদি টেঙা বুলি কোৱাৰ লগে লগে আপোনাৰ মুখত টেঙা পানী আহে, যদি জ্বলা বুলি কোৱাৰ লগে লগে আপুনি অনুভৱ কৰে জ্বলা পুৰিছে, সেই বুলি যদি আপুনি অনুভৱ কৰে, যদি প্ৰচণ্ড গৰম বুলি কোৱাৰ লগে লগে আপুনি অলপ অনুভৱ কৰে গৰম, বৰ বেছিকৈ
ঠাণ্ডা দিনৰ বৰফ যদি আপুনি চাই থাকে মোবাইলতো যদি চাই আছে দৃশ্য চাই থকাৰ লগে লগে আপুনি অকণমান অনুভৱ কৰে নে অকণমান সময়ৰ বাবে হিট এই ধৰণৰ অনুভৱ এটা থাকে টেঙা জ্বলা বুলি কোৱাৰ লগে লগে এইটো বিজ্ঞানসন্মত কথা আমাৰ মুখলৈ পানী আহে বেছিকৈ টেঙা বুলি কৈ থকাৰ লগে লগে যদি টেঙা বুলি কোৱাৰ লগে লগে জ্বলা বুলি কোৱাৰ লগে লগে তিতা বুলি কোৱাৰ লগে লগে মিঠা বুলি কোৱাৰ লগে লগে আপোনাৰ শৰীৰে ক্ৰিয়া কৰে তেন্তে কৃষ্ণ বুলি ক'লে মাধৱ বুলি ক'লে ৰাম বুলি ক'লে কিয় ক্ৰিয়া নকৰিব কৃষ্ণ বুলি ক'লে কিয় ক্ৰিয়া নকৰিব ও হৰি ও ৰাম বুলি ক'লে কিয় ক্ৰিয়া নকৰিব ভগৱন্তৰ নাম ল'লে ক্ৰিয়া কিয় নকৰিব কৰিব মাত্ৰ শুদ্ধ অন্তৰে আমি সেয়া নাম ল'বও জানিব লাগিব যে আমি নাম কেনেকৈ লৈছোঁ নাম ল'বৰ বাবে গুৰুজনে আমাক শিকাই থৈ গৈছে যে আমি এনেকৈ আচলতে নাম ল'ব লাগিব সেই নামৰ জৰিয়তেহে আমাৰ ঈশ্বৰ প্ৰাপ্তিৰ কথাবোৰ থাকে এতিয়া ঈশ্বৰ প্ৰাপ্তি বুলি কোৱাৰ লগে লগে ঈশ্বৰেও আমাক যিমানখিনি আমি সাধনা কৰোঁ সেই সাধনা অনুপাতেহে কিন্তু ঈশ্বৰে আমাক দিয়ে সেইটোও মনত ৰাখিব লাগিব তাৰ এটা উদাহৰণ হৈছে যে নাৰদৰ উপৰি জন্ম কথা আপোনালোক সকলোৱে জানে মই অকণমান ক'ব বিচাৰিছোঁ নাৰদৰ উপৰি জন্ম কথাত নাৰদ যেতিয়া পূৰ্বজন্মত সেই এগৰাকী কণমানি আছিল সেই তাত যেতিয়া সেই 4গৰাকী সিদ্ধ তেওঁ ঘৰলৈ আহিছিল মাক ডাকি আছিল যে কোনোমতে ক'ৰবাত কাম বন কৰি এমুঠি যোগাৰ কৰে সেই কণমানি সন্তানটি ঘৰখনত অভাৱ অনাটন কিন্তু 5 বছৰীয়া সেই সন্তানটিয়ে সেই সময়ত 4 সিদ্ধ পুৰুষৰ পৰা ইমানেই কৃষ্ণ কথা শুনিল যে 4 সিদ্ধ পুৰুষ যেতিয়া ঘৰখন এৰি যাবলৈ ওলাইছে তেতিয়া যাবলৈ দিয়া নাই যে আপোনালোক থাকক আৰু কেইদিনমান মোক অন্ততঃ ভগৱন্তৰ কথা আৰু কিবা এটা কৈ থৈ যাওক আচৰিত হৈছে 4 সিদ্ধ পুৰুষ সেই কণমানিটিয়ে কেনেকৈ ইমান ভগৱন্তৰ সৈতে বিলীন হ'ব পাৰে তোমাক আশীৰ্বাদ কৰিছোঁ লগে লগে দিব্য শক্তিৰ দ্বাৰা ভগৱন্তক কিছু সাক্ষাৎ পাবলৈ সক্ষম হৈছে কণমানিটিয়ে তাৰ পাছত কণমানিটি উত্তৰৰ দিশে যাত্ৰা উত্তৰ দিশে গৈ আছে উত্তৰ দিশে গৈ হাবিবন ফালি গৈ থকাৰ সময়ত এই এজোপা হিন্দু ধৰ্ম আটাইতকৈ পবিত্ৰ বুলি গণ্য কৰা হয় যে তুলসী বৃক্ষ এজোপাৰ ওচৰতে সাধনা আৰম্ভ হ'ল আৰু সেই তাত সাধনা যে আৰম্ভ হ'ল কণমানিটিয়ে সাধনা আৰম্ভ হোৱাৰ পিছত ঈশ্বৰক কামনা কৰিছে ঈশ্বৰ নাহে আহিল ঈশ্বৰ এতিয়া ঈশ্বৰ আহিলো অকণমান সময়ৰ বাবে ঈশ্বৰ আহি ঈশ্বৰ আকৌ নোহোৱা হ'ল কণমানিটি তেতিয়া সুধিছে যে মই প্ৰভু তোমাক কেতিয়া সম্পূৰ্ণকৈ পাম তেতিয়া ভগৱন্তই কৈছে যে তুমি যিমান সাধনা কৰিলা মই সিমানহে তোমাৰ আগত ওলালো গতিকে আমি যিমান সাধনা কৰিম সিমানহে ভগৱন্তক আমি পাম যদি দিনটোত কোনোমতে এবাৰহে কৃষ্ণ নাম কৈছোঁ তাকো টান পাইহে ৰাম এনেকৈ কৈছোঁ কাৰোবাৰ বেমাৰ হৈছে নোৱাৰাহে কৃষ্ণ আৰু কোনোবা ভকত আহিছে নোৱাৰাহে কৃষ্ণ গতিকে তেনেকৈ কোৱাৰ পাছত সেই ওপৰজনো ইমান অকৰা নহয় যে আপুনি এদিন কৰিব তেওঁ গোটেই জীৱনটো আপোনাক সহায় কৰি থাকিব নামটো শুদ্ধ অন্তৰে আপুনিও ল'ব লাগিব আপুনি যিমান সাধনা কৰিব ওপৰত থকা যেনেও সিমানেই দিব গতিকে সেই কণমানিগৰাকীক ভগৱন্তই যেতিয়া তেনেকৈ কৈছে ভগৱন্তই আৰু এটা কথা লগত সংযোজন কৰি দিলে যে বিকল্প আছে বিকল্প কি যেতিয়া তুমি পৰৱৰ্তী সময়ত যেতিয়া পাৰিষদীয় তনু হিচাপে জন্ম গ্ৰহণ কৰিবা তেতিয়া কিন্তু তোমাৰ মুখত ঈশ্বৰৰ নাম থাকিব তুমি নাৰায়ণ নাম ল'বা আৰু মোক তুমি কাষতে পাবা তাৰ পাছতে সেয়া নাৰদৰ জন্ম আৰু সেইবাবে লাজ এৰি ভয় এৰি শংকা এৰি গোটেই জীৱন সদায় নাৰায়ণৰ নাম লৈ থাকিল কৃষ্ণ নাম লৈ থাকিল নাৰদে আৰু সেই নাৰদে তাৰ পাছত ব্যাসক অনুৰোধ জনাইছিল যে কিবা এটা কৰক আপুনি এই যে মানুহখিনি এই যে মনুষ্যবোৰ আহিব পৰৱৰ্তী সময়ত যেতিয়া জন্ম লভিব এই যুগবোৰ যেতিয়া শেষ হৈ অন্য যুগৰ আৰম্ভ হ'ব কেনেকৈ জীয়াই থাকিব এওঁলোক থাকিবৰ বাবে আপুনি এভাগী শাস্ত্ৰ লিখি উলিয়াওক আৰু আৰম্ভ হ'ল ভাগৱত শাস্ত্ৰ আৰু সেই ভাগৱত শাস্ত্ৰভাগীকে ভাবিলে যে গুৰুজনাই এই ভাগৱত শাস্ত্ৰভাগীয়ে দেখোন আমাৰ উত্তম এক অস্ত্ৰ হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ মানৱ জীৱনত গতিকে সেই শাস্ত্ৰভাগীকে গুৰুজনাই আৰম্ভ কৰি গ'ল অনুবাদৰ বাবে সেইবাবে কোৱা হয় আপুনি প্ৰশ্ন সুধি শেষ হৈ যাব ভাগৱতৰ উত্তৰ শেষ নহয় আপোনাৰ জীৱনৰ প্ৰতিটো কথা আজি আপুনি মই যি ধৰণে জীৱন নিৰ্বাহ কৰিছোঁ আনকি সন্তান এটি গৰ্ভত আপুনি ধাৰণ কৰাৰ পৰা সন্তানটি ভূমিষ্ঠ হোৱালৈকে এগৰাকী নাৰীয়ে কেনেকৈ থাকিব লাগে আজি বিজ্ঞানে যিখিনি কথা কয় সেইখিনি কথা ভাগৱতেও কয় সেইখিনি কথা গুৰুজনাই কৈ থৈ গৈছে আজিৰ তাৰিখত বিজ্ঞানে যিখিনি কথা কয় যেনেকৈ আজিৰ তাৰিখত বিশ্বব্যাপী যোগাসনৰ কথা কৈ থকা হয় সেই কথা আমাৰ গুৰুজনাই আজিৰ পৰা বহু বছৰ আগত আমাৰ গুৰুজনাই কৈ থৈ গ'ল কিন্তু আপুনি মই ক'ৰবাত সেই কথাটো স্বীকাৰ কৰিবলৈ টান পাওঁ আমি টান পাওঁ যে গুৰুজনাই কৈ থৈ যোৱা সেইখিনি এতিয়া এলান বহু লাগক আপোনাৰ মোৰ একো আহে নাযায় আমি ভাবোঁ যে আমি নিজৰ কামটো কৰিলেই হ'ল আমিবোৰ এতিয়া কোনোবা এটা বন্ধ কোঠৰীত ব্যক্তিগত স্বাৰ্থত আপুনি মই এতিয়া সোমাই পৰিছোঁ সেই মহাপুৰুষীয় আদৰ্শটো জীয়াই ৰাখিবৰ বাবে আপুনি মই কিমানে কষ্ট কৰিছোঁ এইটো ডাঙৰ কথা আজি সকলো একত্ৰিত হৈছোঁ আমি ইয়াত নাম ল'ম বুলি
আপোনালোকৰ সত্ৰৰ যিসমূহ পৰম্পৰা আছে আপোনালোকে সেইসমূহ পালন কৰিছে, কিন্তু বুকুত হাত থৈ প্ৰতিগৰাকীয়ে ক'ব পাৰিবনে যে সঁচাকৈ আমি তিল মানুহ গুৰুজনাৰ আদৰ্শত আঘাত কৰা নাই? আমি আজিলৈকে যি কৰিছোঁ গুৰুজনাৰ আদৰ্শত আঘাত নসনাকৈ আমি কৰিছোঁ। এই প্ৰশ্নটো যদি প্ৰতিগৰাকীয়ে নিজক সোধে, তেতিয়া আমি পিছৰ প্ৰজন্মলৈ চিন্তা কৰি থাকিবলগীয়া নাই। আৰু প্ৰতিগৰাকী জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈ এই প্ৰশ্নটো যদি এতিয়া সোধে, পিছত হাহাকাৰ কৰিবলগীয়াও নাই যে এটা সময়ত আমাৰ এইসকলে একো ভাল কাম নকৰিলে বুলি। হাহাকাৰ কৰিবলগীয়া নাই যে নতুন প্ৰজন্মই আধ্যাত্মিকতাক বুজি নাপায় বুলি। কাৰণ সমাজখন আমি সাজু কৰিছোঁ। জ্যেষ্ঠসকলে সাজি থৈ যোৱা সমাজখন ইমানো শৃংখলিত নহয় যে কেৱল কনিষ্ঠসকলে বা নতুন প্ৰজন্মইহে তাক বিশৃংখল কৰি। আধ্যাত্মিকতাৰ পৰিৱেশ আপুনি মই ৰচনা কৰিছোঁ আৰু তাক জীয়াই ৰখাৰ দায়িত্বটো আমাৰ। অসমৰ প্ৰতিগৰাকী লোকেই আচলতে আধ্যাত্মিক, কিন্তু বুজিবলৈ অকণমান মাত্ৰ সময়ৰ প্ৰয়োজন। এই যে শৰণৰ কথা আপোনালোকক ক'লোঁ, শৰণৰ লগে লগে মনৰ শৰণ, বাক্যৰ শৰণ, শৰীৰৰ শৰণৰ লগে লগে আমাৰ জীৱনশৈলীৰ কথাও কিন্তু এতিয়া চাব লাগিব। আমিবোৰ এতিয়া অতি আধুনিক হ'বলৈ গৈ আছোঁ, আৰু বিশ্বায়নৰ সময়ত আমি অতি আধুনিক হ'বলৈ গৈ থাকোঁতে এনেকুৱা হৈছে আমাৰ পুৰণিকলীয়া যিবোৰ নীতি নিয়ম সেইবোৰ আমি পালন কৰিবলৈ অকণমান বেয়া পাওঁ। আৰু অতি আধুনিক হ'বলৈ গৈ থকা এই স্বভাৱবোৰৰ বাবে আমি ক'ৰবাত আমাৰ শিপাডাল আমি পাহৰি গৈছোঁ। খাদ্য আমি কি খাইছোঁ? যদি আধ্যাত্মিকতাৰ দৃষ্টিভংগীৰে আপুনি চায়, প্ৰতিদিনে আপোনালোকৰ ঘৰত বিবিধ ব্যঞ্জন থাকে। আপোনালোকে শৰীৰটোৰ বাবে ঠিকেই খাদ্য খায়, কিন্তু মনৰ খাদ্য আৰু আধ্যাত্মিক খাদ্য আপোনালোক কিমানজনে খাইছে সেইটো ডাঙৰ কথা। প্ৰতিগৰাকী আয়ে ক'ব পাৰিবনে যে আমাৰ ঘৰখনত আজি ঠিকেই মাছ মাংস ৰান্ধিলোঁ, আমাৰ ঘৰখনত আজি এই পাচলি ৰান্ধিলোঁ, কিন্তু আমাৰ ঘৰখনত আধ্যাত্মিক খাদ্য আমি কি ৰান্ধিছোঁ, আধ্যাত্মিক খাদ্য আমাৰ সন্তানক আমি কি দিছোঁ? মনৰ খাদ্য মোৰ স্বামীয়ে, মোৰ সন্তানে কি খাবলৈ পাইছে? মনৰ খাদ্য, মানসিক সুস্থতাৰ বাবে খাদ্য, সেই আধ্যাত্মিক খাদ্য জীৱ জন্তুৱে খাব নোৱাৰে, আমিহে খাব পাৰোঁ। আমিতো নিজকে জীৱশ্ৰেষ্ঠ বুলি কৈ থাকোঁ। মোৰ এইটো প্ৰশ্ন থাকে যে আমি যে নিজক কওঁ জীৱশ্ৰেষ্ঠ, এতিয়া বাকীবোৰ জীৱইতো তেনেকৈ অনুভৱো কৰিব নোৱাৰে, কথাও ক'ব নোৱাৰে, আমি যেনেকৈ বাক্য ব্যৱহাৰ কৰিছোঁ। তেনেধৰণে সেইবোৰ জীৱ জন্তুৱেতো কোৱা নাই যে আমি শ্ৰেষ্ঠ বুলি আমিয়ে আমাক কৈছোঁ। ক'ব লাগিব মানুহে। জীৱশ্ৰেষ্ঠ শব্দটো গৰু এটাই ক'ব নেকি? জীৱশ্ৰেষ্ঠ শব্দটো ছাগলী এটাই কৈছে নেকি? জীৱশ্ৰেষ্ঠ শব্দটো কাউৰী এটাই কৈ থৈ গৈছে? নাই কোৱা, মানুহেই কৈছোঁ। আমি কি বুলি কৈছোঁ? আমি জীৱশ্ৰেষ্ঠ। কিন্তু প্ৰকৃতাৰ্থত আমি জীৱশ্ৰেষ্ঠৰ কাম কৰিছোঁনে? আমি জীৱশ্ৰেষ্ঠ? আমি সকলোবোৰ জীৱৰ মাজত নিজকে শ্ৰেষ্ঠ বুলি ভাবি ল'লোঁ, ঠিকেই, আমি মানুহ জাতি শ্ৰেষ্ঠ, আমি জীৱশ্ৰেষ্ঠ, কিন্তু আমি জীৱশ্ৰেষ্ঠ হিচাপে কি কৰিছোঁ সেইটো ডাঙৰ প্ৰশ্ন। প্ৰতিগৰাকী মানুহে সেইবাবে সেই সেৱাৰ ধৰ্ম, মানৱ ধৰ্ম, মানুহ হিচাপে যিটো আপোনাৰ স্থিতি, সেইটো আৰম্ভ কৰিলেহে আপোনাৰ আধ্যাত্মিকতাৰ দিশটোত অৰ্থাৎ আপোনাৰ খোজ হ'ব। তাত এতিয়া আহি পৰে মূল্যবোধৰ কথা, তাত আহে প্ৰজ্ঞাৰ কথা। আমি সাধনা কৰোঁ, আমাৰ সন্তানে নম্বৰ পায়, এটা পদবী পায়, কিন্তু প্ৰজ্ঞাৰ কথাবোৰ শিকোৱা নহয় বাবে, মূল্যৰ কথা, প্ৰমূল্যবোধৰ কথা শিকোৱা নহয় বাবে সেই সন্তানে কেতিয়াবা দুৰ্নীতিত লিপ্ত হ'লে আপুনি মই সমাজৰ আগত মুখ উলিয়াব নোৱাৰোঁ। পিতৃ মাতৃয়ে কেতিয়াবা দুৰ্নীতিত লিপ্ত হ'লে সেই প্ৰজ্ঞাৰ কথাবোৰ তাত মিলিত নহয় বাবে, কেৱল নম্বৰ পাবৰ বাবে আমি যিহেতু এটা সময়ত সাহস দিলোঁ, যন্ত্ৰ কৰি পেলালোঁ, সেইবাবে পিছত সেই প্ৰজ্ঞাৰ কথাবোৰ নিশিকালোঁ বাবে আমি এটা সময়ত কান্দিবলগীয়া হয়। গতিকে সেই কথাটো কিন্তু আমি প্ৰত্যেকেই আচলতে এতিয়া উপলব্ধি কৰিব লাগিব। আমাৰ সমাজত সাম্যবাদৰ এটা ধাৰা, এই সাম্যবাদৰ ধাৰাটো আপুনি মই আগবঢ়াই নিব লাগিব গুৰুজনাই দেখুৱাই থৈ যোৱা বাটেৰে। কষ্ট পাওঁ যেতিয়া সাম্যবাদৰ এই ধাৰাটোত নগৈ আমাৰ মাজত খোৱা কামোৰাবোৰ আৰম্ভ হ'বলৈ ধৰিছে। আমি এক ঈশ্বৰবাদৰ কথা কৈছোঁৱেই, কিন্তু এক ঈশ্বৰবাদৰ কথা ক'বলৈ যাওঁতে আমাৰ মনবোৰ কিয় মিল হোৱা নাই? বোলে মতৰ ভেদ থাকিব পাৰে, আপোনাৰ মতটো মোৰ সৈতে নিমিলাটো স্বাভাৱিক কথা, কিন্তু মনবোৰ অমিল হোৱাটোৱে আমাৰ মাজত বিশৃংখলতাৰ সৃষ্টি কৰে। গতিকে সেই মনৰ অমিল নোহোৱাকৈ মতৰ অমিল থাকক, মনৰ অমিল নোহোৱাকৈ আমি কিমান আগবাঢ়িব পাৰিছোঁ, নিজৰ দিশটোত কাম কৰিব পাৰিছোঁ, সেইটো কিন্তু ডাঙৰ কথা। গ্ৰাম্যাঞ্চলৰ প্ৰেক্ষাপটত একতাবোৰ দেখিবলৈ পোৱা যায়। সেই একতাবোৰ গাঁৱৰ প্ৰতিগৰাকী লোকেই কিন্তু জীয়াই ৰাখিব লাগিব। কোৱা হয় যে গাঁওসমূহত জাতীয়তাবাদৰ গুণ থাকে। এটা জাতি জীয়াই থাকিবৰ বাবে আমি জানো সভ্যতাৰ প্ৰয়োজন, জাতিটোৰ বাবে আটাইতকৈ প্ৰয়োজন প্ৰথমে ভাষাৰ, সংস্কৃতিৰ প্ৰয়োজন, আৰু তাৰ পাছত সেই জাতিটো সভ্যতাৰ এযোৰ পোচাক পিন্ধি থাকে। আপোনাক মোক সভ্যতাৰ পোচাকযোৰ গুৰুজনাই পিন্ধাই থৈ গৈছে।
সভ্যতাৰ পোছাকযোৰ গুৰুজনাই আপোনাক মোক পিন্ধাই থৈ গৈছে, তাৰ পাছত জাতিৰ কথাবোৰ ক'বলৈ কিন্তু গুৰুজনাই শিকাই থৈ গৈছে। গতিকে আপুনি সেইখিনি সময়ত নিমাত হৈ থাকিলে নহ'ব। জাতীয়তাবাদৰ কথাবোৰ গাঁও অঞ্চলত গিজগিজাই থাকে, গাঁও অঞ্চলত জাতীয়তাবাদ শিপাই থাকে। গতিকে গাঁও অঞ্চলৰ পৰা জাতীয়তাবাদৰ শিপাবোৰ কিন্তু এৰাই যাব নালাগিব। আমি জাতীয়তাবাদৰ কথাটো এইবাবেই ক'লোঁ যে গুৰুজনাৰ আদৰ্শত চলিবৰ বাবে প্ৰতিগৰাকী মানুহ যেতিয়া আমি অসমীয়া হৈছোঁ, তাৰ প্ৰথম হৃদয়ত অনুভৱটো কিন্তু জাতীয়তাবাদৰ। গতিকে সেইটোৰ ক্ষেত্ৰত অনুৰোধ জনাম যে যিডাল শিপাত আমি আছোঁ সেই শিপাডালত থাকিব লাগিব। ভাষাটোৰ কথা বুলি কোৱাৰ লগে লগে এই ৰাজীৱ সদৰীয়া ককাইদেৱে বহু আগতেই সেই গীতটো গাইছিল। অসমীয়া মাধ্যমত আমাৰ ল'ৰাক নপঢ়াও, অসমীয়া নুফুটে মুখ, মামী পাপা বুলি মাতিলেহে ভাল পাওঁ, আই পিতাই নিশিকাও লাজত, মামী পাপা বুলি মাতিলেহে ভাল পাওঁ, আই পিতাই নিশিকাও লাজত। সেইগৰাকী জাতীয়তাবাদী কণ্ঠশিল্পী আজি আমাৰ মাজত নাই। তেনে জাতীয়তাবাদী গীত গোৱা, জাতীয়তাবাদৰ ভেটিত কাম কৰা বহু ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গৈছে। তেওঁলোকে গান গাই থৈ গৈছে, কোনোৱে কবিতাৰ মাধ্যমেৰে কৈ থৈ গৈছে, কোনোৱে ভাষণৰ মাধ্যমেৰে কৈ থৈ গৈছে, নাই আপুনি মই সেই সময়ত গ্ৰহণ নকৰোঁ, আপুনি মই গ্ৰহণ নকৰোঁ গুৰুজনা জীয়াই থাকোঁতে কোৱা কথাবোৰ। সেইগৰাকী জাতীয়তাবাদী কণ্ঠশিল্পী আজি আমাৰ মাজত নাই। তেনে জাতীয়তাবাদী গীত গোৱা, জাতীয়তাবাদৰ ভেটিত কাম কৰা বহু ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গৈছে। তেওঁলোকে গান গাই থৈ গৈছে, কোনোৱে কবিতাৰ মাধ্যমেৰে কৈ থৈ গৈছে, কোনোৱে ভাষণৰ মাধ্যমেৰে কৈ থৈ গৈছে, নাই আপুনি মই সেই সময়ত গ্ৰহণ নকৰোঁ, আপুনি মই গ্ৰহণ নকৰোঁ গুৰুজনা জীয়াই থাকোঁতে কোৱা কথাবোৰ। গুৰুজনাই জীয়াই থকাৰ সময়ছোৱাত এই মানুহ জাতিৰ পৰা অশান্তি পোৱা নাছিল নেকি? মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে মানুহ জাতিৰ পৰা অশান্তি পোৱা নাছিল নেকি? অসমীয়া সমাজৰ পৰা পাইছিল। মৃত্যু হোৱাৰ পাছত সেই আদৰ্শবোৰ প্ৰতিষ্ঠা কৰিবলৈ এতিয়াও যুঁজি থাকিবলগীয়া হৈছে। এতিয়াও অসমত এনে ব্যক্তি আছে যিসকলে গুৰুজনাকে নস্যাৎ কৰিব বিচাৰে। এতিয়াও অসমত এনে ব্যক্তি আছে যিসকলে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ কথা বেছি দেৰি শুনি থাকিব নোৱাৰে, বেয়া পায়। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কথা শুনি থাকিব নোৱাৰে। কিয় নোৱাৰে? আমি আচৰিত হওঁ। সেই কথাটো আমাক কয় যে এঞ্জেলা চাংমাই আৰু শংকৰদেৱৰ বাহিৰে ক'বলগীয়া একো নাই নেকি? নাই। গুৰুজনাতকৈ ডাঙৰ বিষয়বস্তু মোৰ জীৱনত আৰু একোৱেই নাই। মৃত্যু পৰ্যন্ত যদি কথা ক'বলৈ আৰম্ভ কৰিছোঁ, গুৰুজনাৰ কথাই কম। ক'ৰবাত প্ৰচাৰ প্ৰসাৰত আমাৰ হেমাহিৰ বাবে আমি বিশ্ব দৰবাৰত আজিও প্ৰতিষ্ঠা কৰিব পৰা নাই। সেইটো আপুনি মই স্বীকাৰ কৰিব লাগিব। আপুনি মই আজি একত্ৰিত হৈছোঁ, ভাবক ইমান সুন্দৰ এটি অনুষ্ঠান। এইবোৰ অনুষ্ঠান অন্যান্য প্ৰান্তত হয় নেকি? পৃথিৱীৰ বেলেগ প্ৰান্তত আধ্যাত্মিকতাৰ অনুষ্ঠানবোৰ এনেকৈ হয় নেকি? কিন্তু গুৰুজনাৰ সেই আদৰ্শ যিটো পৃথকতা আছিল, যিটো বিজ্ঞান মনস্কতা আছিল, আজি কোনো ব্যক্তিৰ সৈতে সেয়া তুলনা নহয়। মই চৈতন্যদেৱৰ সৈতে তুলনা কৰিব নোৱাৰোঁ, মই কোনো শ্বেক্সপিয়াৰৰ সৈতে তুলনা